Hello student, Ahil class 10 pre-final exam 2025-26 routine. तो তোমালোকৰ লগত আজি আমি class 10 or pre-final exam or বহুতখিনি ডিস্ট্ৰিক্টৰে routine ইয়াতে ডিসকাস কৰিব গৈ আছো। গৰিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিওটো তোমালোকে চাই যাবা। আৰু ছাত্ৰ-ছাত্ৰীসকল যোনসকলে এতিয়ালৈকে routine পোৱা নাই pre-final exam or তেওঁলোকে আমাৰ এই ভিডিওৰ পৰা আজি তোমালোকে routineটো ডাউনলোড কৰি ল'ব পাৰিবা। তো ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো একদম স্কিপ নকৰিবা আৰু যদি আমাৰ চেনেলত আজি নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। লগতে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যোনসকলে মেট্ৰিক 2026 দিবা তেওঁলোকে নিশ্চয় জানা যে এবাৰ নিউ প্যাটাৰ্নত এক্সাম অনুষ্ঠিত কৰিব গৈ আছে। গতিকে তোমালোকে নিউ প্যাটাৰ্ন ফলো কৰি পঢ়িব লাগিব, তেতিয়াহে পৰীক্ষা তোমালোকে কমন পেলাব পাৰিবা। তো আইএইচ টেগ আছামে তোমালোকৰ বাবে মেট্ৰিক 2026 ৰ কাৰণে নিউ প্যাটাৰ্নৰ ওপৰত বেছ কৰি অল সাবজেক্টৰ থিওৰি আৰু এমসিকিউজ বনাইছে। ইতিমধ্যে বহুতো ষ্টুডেন্টে লৈছে, লৈ তেওঁলোকে ভালকে পঢ়ি আছে। তো যিসকলে এতিয়ালৈকে লোৱা নাই তেওঁলোকে যদি লব বিচাৰা তেন্তে তোমালোকে আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰত তোমালোকে হোৱাটছআপত মেছেজ দিবা। আমাৰ ইয়াতে যিখিনি থিওৰি আছে সেই থিওৰিখিনি মেট্ৰিকত 95 96 97 পোৱা ষ্টুডেন্ট সকলে লিখা নোটছ হয় আৰু যোনখিনি এমসিকিউজ আছে সেই এমসিকিউজ খিনি আমাৰ অভিজ্ঞ শিক্ষকসকলে বনোৱা হয়। তো তোমালোকে এখিনি লৈ ভালকে যদি পঢ়া 100% তোমালোকে কমন পাই যাবা। তো একেলগে যদি অল সাবজেক্ট লোৱা মাত্ৰ 599 পেমেন্ট কৰিব লাগিব আৰু যদি কোনোবাই সিঙ্গল সাবজেক্ট লোৱা 149 কেৱল পেমেন্ট কৰিব লাগিব। তো ছাত্ৰ-ছাত্ৰীসকল বলা এতিয়া আমি মেইন টপিকলৈ যাও। তো তোমালোকে ইয়াতে অল ডিস্ট্ৰিক্টৰ ৰুটিনবোৰ তেনেকৈ ডিসকাস কৰাটো পসিবল নহয়, ভিডিওটো বহুত লং হৈ পৰিব। তো যাৰ কাৰণে তোমালোকৰ বাবে আমি কি কৰিছো, আমাৰ এটা হোৱাটছআপ চেনেল আছে, সেই হোৱাটছআপ চেনেলতে অল ডিস্ট্ৰিক্টৰ ৰুটিনবোৰ আমি দি থৈছো। তোমালোকে এই ভিডিওৰ পিন কমেন্টত আমাৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে, তাতে ক্লিক কৰি আমাৰ হোৱাটছআপ চেনেলত যোৱা, তাতে গৈ তোমালোকে নিজৰ ডিস্ট্ৰিক্টৰ ৰুটিনবোৰ তোমালোকে পাই যাবা। তো ছাত্ৰ-ছাত্ৰীসকল এইখন ৰুটিন তোমালোকে দেখিব পাইছা, এইখন হৈছে গোৱালপাৰা ডিস্ট্ৰিক্টৰ ৰুটিন। তো তোমালোকে ভালকে চাই যাবা, আমি লাইন বাই লাইন পঢ়ি নাযাও। তাৰ পিছত নেক্সট এইখন হৈছে ধুবুৰী ডিস্ট্ৰিক্টৰ ৰুটিন। তো ধুবুৰী ডিস্ট্ৰিক্টৰ ক্লাছ 10 ৰ প্ৰি ফাইনেল এক্সামৰ ৰুটিন এইখন হয়। প্ৰি বোৰ্ড এক্সাম আৰু প্ৰি ফাইনেল এক্সাম একে হয়, কিন্তু বহুতে কিন্তু এটোলৈ কনফিউজত আছিল। তো তোমালোকৰ এটো হৈছে ধুবুৰী ডিস্ট্ৰিক্ট। তাৰ পিছত নেক্সট এটো হৈছে কামৰূপ ডিস্ট্ৰিক্টৰ ৰুটিন আৰু এই সকলোবোৰ ৰুটিন আমাৰ হোৱাটছআপ চেনেলতো দিয়া আছে, তাতে ফুল দিয়া আছে ধুনিয়াকে এইচডি কোৱালিটিত। তাৰ পিছত নেক্সট এখন হৈছে ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামৰ ৰুটিন। তাৰ পিছত নেক্সট এখন হৈছে উদালগুৰি ডিস্ট্ৰিক্টৰ ৰুটিন। তো উদালগুৰি ডিস্ট্ৰিক্টত আকৌ 16 ডিসেম্বৰৰ পৰা তোমালোকৰ পৰীক্ষা ষ্টাৰ্ট হৈ যাব। তো এখন উদালগুৰি ডিস্ট্ৰিক্টৰ ৰুটিন হয় আৰু আমাৰ হোৱাটছআপ চেনেলত এই ৰুটিনখনো দিয়া আছে। তাৰ পিছত নেক্সট এখন হৈছে নগাঁও ডিস্ট্ৰিক্টৰ ৰুটিন। তো তোমালোকে ভালকে চাব পাৰিছা আৰু তোমালোকে হোৱাটছআপ চেনেলত যদি যোৱা তাতে ধুনিয়াকে ফুল ৰুটিনখন তোমালোকে এইচডি কোৱালিটিত পাই যাবা। তাৰ পিছত নেক্সট আকৌ তোমালোকৰ ইয়াতে আছে কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ ৰুটিন। তো এই কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ ৰুটিনখন চাগে তোমালোকৰ ইয়াতে ক্লিয়াৰ হোৱা নাই, তোমালোকে হোৱাটছআপ চেনেলত গলে তাতে ধুনিয়াকে তোমালোকে পাই যাবা। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আমাৰ হোৱাটছআপ চেনেলত যোৱা, তাতে তোমালোকৰ নিজৰ ডিস্ট্ৰিক্টৰ ৰুটিনবোৰ পাই যাবা। তো আজি কাৰণে তোমালোকৰ বাবে এখিনি আছিল। আশা কৰো ভিডিওটো তোমালোকৰ বাবে হেল্পফুল আছিল। গতিকে ভিডিওত লাইক এটা কৰি দিবা, লগতে ভিডিওটো তোমাৰ বন্ধু বান্ধৱৰ সৈতেও শ্বেয়াৰ কৰি দিবা। থ্যাংক ইউ ফৰ ওয়াচিং, কিপ ওয়াচিং আইএইচ টেগ আছাম।